হেল্ল' এভৰিৱান, নমস্কাৰ। মই ৰশ্মি। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ঘৰতে কিদৰে আমৰ আচাৰ প্ৰস্তুত কৰিছোঁ তাৰে এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আহকচোন মোৰ ভিডিঅ'টো পাতলৈ। আৰু যদি মোৰ ভিডিঅ' কোনোবাই প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই ঘৰতে কিদৰে আমখিনি আচাৰ বনাইছোঁ আপোনালোকে এবাৰ চাবচোন। আৰু আপোনালোকে কিদৰে বনায় তাকো মোক জনাব কমেণ্টত। এইদৰে কেঁচা আমৰ আচাৰ ঘৰত বনালে বহুত দিনলৈ ভাল হৈ থাকে আৰু খাবলৈ যে ইমান সোৱাদ হয়। এতিয়া মই এটা পাত্ৰত নিমখৰ পানীত আমখিনি এৰাতি তিয়াই ৰাখিছিলোঁ। নিমখৰ পানীখিনি আমত সোমাই গ'লে আমখিনি খাবৰ কাৰণে কোমল হয়। দুটা ৰাতিও থ'ব পাৰে আপোনালোকে। মই এতিয়া এইদৰে এখন থালত এটুকুৰা এটুকুৰাকৈ ভালকৈ বহলাই মেলি দিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' প্ৰথম চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। এতিয়া মই আমখিনিত অলপ হালধিও মিহলাই দিম। এতিয়া মই হালধিখিনি ভালদৰে মিহলাই এটা ৰ'দত ভালকৈ শুকাব দিম। যদি ৰ'দটো কুমলীয়া হয় আপোনালোকে আৰু এটা ৰ'দত দিব, ভালকৈ শুকালেহে ভাল হ'ব। এতিয়া মোৰ শুকাই হৈ গ'ল, তেল দিলোঁ মই এতিয়া পেন এখনত। এতিয়া আমখিনি অলপ এইদৰে ভাজি লৈছোঁ। এতিয়া মোৰ আমখিনি ইয়াতে গৰম কৰা হৈ গৈছে। বেছি টাইমো আপোনালোকে গৰম তেলত দিব নালাগে, যিহেতু ৰ'দত গৰম হৈ আছে। তাৰপাছতে মই ইয়াতে মছলা এড কৰিছোঁ। ইয়াত মই মছলা ব্যৱহাৰ কৰিছোঁ গোটা জিৰা, পাঁচফোৰণ, গোটা ধনিয়া আৰু বগা সৰিয়হ দিছোঁ। অকণমান ৰঙা ৰেড চিলি পাউডাৰ কালাৰটো আহিবৰ কাৰণে, আৰু দিছোঁ মই শুকান জলকীয়া গুড়া কৰি। মিক্সিত এইদৰে ভালদৰে আপোনালোকে মছলাখিনি মাৰি দি দিব। তাৰপিছতে আপোনালোকৰ টেষ্টি আমৰ আচাৰ ৰেডি হৈ যাব। এয়া মোৰ আমৰ আচাৰ ৰেডি। আপোনালোকে যদি সৰহকৈ বনায় তেতিয়াহ'লে অলপ ভিনেগাৰ এড কৰিব আৰু নিমখৰ পৰিমাণটো বেছি দিব, তেতিয়া সোনকালে বেয়া হৈ নাযায় আচাৰটো। মই আম আধা কিলোমান লৈছিলোঁ, সেইকাৰণে মই ভিনেগাৰ এড কৰা নাই। আপোনালোকে এড কৰিব পাৰে যদি বেছি দিনলৈকে ৰাখিব বিচাৰে। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব। তেতিয়াহ'লে আকৌ লগ পাম মোৰ নেক্সট এটা ভিডিঅ'ত। আজিলৈ বাই।